আমাৰ এই ভাটনাবাটি গাঁৱৰ চাহাদ আলী তেওঁৰ নাম, তেওঁৰ দেউতাকৰ নাম হ'ল চকুৰ আলী। ভাটনাবাটি আলুগুটি থানাৰ অন্তৰ্গত বৰপেটা জিলাৰ। পাকঘৰৰ পৰা তাৰমানে জুইৰ সূত্ৰপাত হৈ তেওঁৰ থকা ঘৰটোত জুইত পুৰি ভস্মীভূত হয়। তেওঁৰ আমি জনামতে তেওঁ পৰহি তেওঁৰ নিজা খেতিৰ মাকৈ খেতি বিক্ৰী কৰি আনি প্ৰায় 1 লাখ মান টকা জমা থৈছিল। সেইখিনিতো গৈছে লগতে তেওঁৰ সা সামগ্ৰী সাজবাব পত্ৰত বা ঘৰৰ ওপৰত ভিত্তি কৰি হ'লেও প্ৰায় 3 লাখ নথিপত্ৰ চৰকাৰী হিচাপে পোৱা নথিপত্ৰ, আধাৰ, পান, বেংকৰ একাউণ্ট, সা সামগ্ৰী বহুতখিনি নথিপত্ৰ সমস্ত নথিপত্ৰ পুৰি ভস্মীভূত হয়। আৰু আনুমানিক প্ৰায় নগদ আৰু আনুমানিক এটা হিচাপত মোৰ মতে প্ৰায় 3 লাখ মান টকাৰ ক্ষতিসাধন হৈছে। এতিয়া মই চৰকাৰী বিভাগীয় কৰ্তৃপক্ষসকললৈ বা চৰকাৰী মানুহক মই বিনম্ৰ অনুৰোধ জনাম, এই পৰিয়ালটোৰ যদি ডকুমেণ্টছখিনি নথিপত্ৰখিনি পুনৰাই বনাবলৈ চেষ্টা কৰে বা যায়, তেনেহ'লে সোনকালে যাতে সিহঁতক মানে আগতীয়াকৈ ভালকৈ এটা পৰামৰ্শ দি বনাই দিয়ে। এইখিনি আমি চৰকাৰী মানুহক অফিচাৰসকলক বিনম্ৰ অনুৰোধ জনাম। আৰু লগতে চৰকাৰক অনুৰোধ জনাম যে আমাৰ দুখীয়া পৰিয়াল, তেওঁলোকে বহুত কষ্ট পৰিশ্ৰম কৰি মাকৈ খেতি কৰি বছৰত কিবা এটা এককালীন পইচা যোগাৰ কৰে, ৰোজগাৰ কৰে, সেইখিনি জুইত পৰি ভস্মীভূত হৈছে। সেইখিনি এটা আৰ্থিক সহায় ব্যৱস্থা কৰে যেন, আৰু কৰিলে আমি ৰাইজে বা আমাৰ আশে পাশে বা সমাজবাসীয়ে অন্ততঃ সুখী হ'ম।